পেঙেৰীত বীৰ লাচিত সেনা বৰডুমছা পেঙেৰী আঞ্চলিক সমিতিয়ে জব্দ কৰিলে গৰু ভৰ্তি বাহন ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহ বিশেষকৈ গৰু সৰবৰাহৰ মূল কেন্দ্ৰবিন্দু হৈ তিনিচুকীয়া অসম অৰুণাচল সীমামূৰীয়া অঞ্চল সীমান্তৱৰ্তী অঞ্চল বৰডুমছা ডিৰাক অৰুণাচল প্ৰদেশৰ পৰা প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰবৰাহ হৈ আহিছে অবৈধভাৱে গোধন বিশেষকৈ বৰডুমছা সাপ্তাহিক বজাৰৰ পৰা গো মাফিয়াই প্ৰতি বৃহস্পতিবাৰে 1000তকৈ অধিক গৰু কোনো কেটেল পাৰ্মিট নথকাকৈ ফিলোবাৰী পেঙেৰী থানাৰ সন্মুখৰ পৰা সৰবৰাহ কৰি আহিছে আজি পুনৰ AS02 DC 2678 নম্বৰৰ টাটা য়োদ্ধা বাহনে 9টাকৈ গৰু অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ডিব্ৰুগড়লৈ কোনো নথিপত্ৰবিহীনভাৱে লৈ যোৱা সময়ত ডিগবৈ বৰডুমছা সংযোগী পথৰ পেঙেৰীত জব্দ কৰে বীৰ লাচিত সেনা বৰডুমছা পেঙেৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াই জব্দকৃত বাহন পিছত জমা কৰি দিয়ে পেঙেৰী আৰক্ষীক গৰু সৰবৰাহ কৰা বাহনৰ চালকৰ পৰা জানিব পৰা মতে গৰুসমূহ ডিব্ৰুগড় মৰাণৰ গৰু ব্যৱসায়ী অসীম তিখৰিয়াল উৰফে মাইনাই অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা কোনো কেটেল পাৰ্মিট নথকাকৈ লৈ আহিছিল 9টা গৰুৰ ভিতৰত 2টাকৈ পশুধন গৰুৰ অৱস্থা একেবাৰে বেয়া গাড়ী চালকৰ পৰা জানিব পৰা মতে ডিৰা গেট হৈ গৰু সৰবৰাহ কৰিলে কেইবাটাও স্থানত দিবলগীয়া হয় বহু পৰিমাণে টকা বীৰ লাচিত সেনা বৰডুমছা পেঙেৰী আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অবৈধভাৱে কোনো কেটেল পাৰ্মিট নথকাকৈ গোধন গো সৰবৰাহ কৰা গো মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জব্দকৃত গোধন আৰু গৰু ব্যৱসায়ী ডিব্ৰুগড় মৰাণৰ গৰু ব্যৱসায়ী অসীম তিখৰিয়াল উৰফে মাইনাৰ ওপৰত পেঙেৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আজি আমি বৰডুমছা পেঙেৰী ৰাজপথত এখন গৰু গাড়ী গৰু ভৰ্তি এখন ট্ৰাক আমি নিৰীক্ষণ কৰোঁ আৰু নিৰীক্ষণ কৰাৰ পাছতে আমি গাড়ীখন ৰখাবলৈ চেষ্টা কৰোঁ গাড়ীখন ৰখোৱাৰ পিছত আমি তেখেতলোকৰ নথিসমূহ নিৰীক্ষণ কৰি পেলাই আমি জানিব পাৰিছোঁ যে তেখেতলোকৰ ওচৰত আচলতে যিসমূহ নথি তেওঁলোকে আমাক দেখাইছে সেই নথিসমূহ চাই পেলাই আমাৰ বেছিকৈয়ে সন্দেহ উপজিছে বিশেষকৈ ইয়াৰ কাৰণটো হৈছে আমি ৰখোৱাৰ কাৰণটো হৈছে আচলতে বৃহত্তৰ বৰডুমছা পেঙেৰী অঞ্চলত বিভিন্ন সময়ত গৰু চুৰি কাণ্ড সংঘটিত হৈ আহিছে যোৱা কিছুদিনৰ পূৰ্বেও তেনেকুৱা গৰু চুৰি কাণ্ড আমাৰ এই পেঙেৰী বৰডুমছা অঞ্চলত হৈছিলে আৰু সেই বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে গতিকেলৈ আমাক গো মাফিয়া যিসকল গো মাফিয়া আচলতে এই গোটেই কাৰবাৰটোৰ লগত জড়িত হৈ আছে তেখেতলোকে আচলতে আমাৰ যি বুঢ়ীদিহিং বৰডুমছা পেঙেৰী অঞ্চলত যি গৰু চুৰি কাণ্ড হৈ আছে তেখেতলোকে কোনোবাভাৱে হয়তো জড়িত হৈ আছে বুলি আমাৰ তেখেতলোকৰ ওপৰত সন্দেহ উপজিছে আমি ইতিমধ্যে তেখেতলোকক আমি পেঙেৰী আৰক্ষী থানাত আমি গাড়ীখন গৰু ভৰ্তি যিখন ট্ৰাক এই ট্ৰাকখন আমি চমজাই দিছোঁ আৰু আমি আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই গাড়ীখনৰ ওপৰত নথিসমূহৰ ওপৰত উচিত তদন্ত হওক আৰু নিৰীক্ষণ কৰি আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা নহ'লে আমাৰ বৰডুমছা পেঙেৰীবাসীয়ে কিন্তু এই গৰুৰ চুৰি কাণ্ড যি সংঘটিত হৈ আহিছে তেনেকুৱা ধৰণৰ কিন্তু গো মাফিয়াসকলে কৰি থাকিবলৈ হ্ৰাস পাব গতিকেলৈ আমি পুনৰবাৰ আমি সংবাদ মাধ্যমৰ যোগেদিয়ে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষকো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই গো মাফিয়াসকলক আচলতে উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে হয় আমি পেঙেৰী বৰডুমছা বৃহত্তৰ অঞ্চলটোত বিভিন্ন ধৰণৰ গৰু চুৰৰ এনেকুৱা ধৰণৰ কিছুমান কাণ্ড আমি ৰাইজৰ পৰা অভিযোগ পাই আহিছোঁ আৰু এই অভিযোগৰ মৰ্মে আজি আমি প্ৰায় দিনৰ 12টামান বজাত আমি বৰডুমছা থানাৰ আগফালৰ পৰা আহি থকা এখন গাড়ী আমি কঁঠালগুৰিত আমি দেখিবলৈ পাওঁ আৰু সেই গাড়ীখনত আমি ৰখাই চাওঁ যে কোনো ধৰণৰ কাগজ পত্ৰ নাই আচলতে সেই কাগজ পত্ৰ নথকা গাড়ীখনত প্ৰায় 9টাকৈ গৰু আনিছে সিহঁতে গৰুৰ ভিতৰত আমি দেখিবলৈ পাওঁ যে গৰু লেভেজান হৈ পৰি আছে আৰু এনেকুৱা ধৰণৰ দুষ্কৰ্ম কৰিবলৈ সিহঁতে আচলতে কোনে সিহঁতৰ আশীৰ্বাদ কৰি আছে আমি গম পোৱা নাই কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাই আছোঁ আমি কিছুমান আচলতে অসাধু ব্যৱসায়ীয়ে কাৰোবাৰ কোনোবা এটা অঞ্চলত আহি সিহঁতে গাড়ীত লোডিং দি সিহঁতে পাৰ কৰাবলৈ ব্যৱস্থা কৰি আছে আৰু এই লোডিংসমূহৰ কাৰণে গাঁওসমূহৰ পৰা কিছুমান লোকেল অঞ্চলৰ পৰা সিহঁতে কিছুমান গৰু চুৰি কাণ্ড হ'বলৈ পাইছে নেকি এনেকুৱা ধৰণৰ আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ আৰু ইয়াৰ লগতে আজি আমি পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী নবীন চেতিয়া ছাৰক আমি গতাই দিছোঁ আৰু ইয়াৰ উচিত তদন্ত কৰি ৰাজহুৱা কৰক আৰু যিসকল আচলতে অসাধু ব্যৱসায়ী আছে সিহঁতক নাকি লগাবৰ কাৰণে আমি দাবী জনাইছোঁ মাৰ্কেটৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে